নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এইটো ক্লাস 10 ৰ ত্ৰিকোণমিতি নামৰ পাঠটোৰ 4 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোত এক্সাৰসাইজ 8.1 ৰ 2 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি 3 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক পাবা চাই লোৱা এতিয়া 3 নম্বৰ কোৱেশ্যনটোত কৈছে যদি sin a 3/4 তেন্তে cos a আৰু tan a উলিওৱা ইংলিছত কোৱেশ্যনটোৱে কৈছে if sin a 3/4 calculate cos a and tan a এই কোৱেশ্যনটো 2019 বৰ্ষৰ এসএসএলসি মানে মেট্ৰিক পৰীক্ষাত আহিছিল ঠিক আছে এটা কোৱেশ্যনটোত কি কৈছে চোৱা 3 নম্বৰ কোৱেশ্যনটোত sin a ভ্যালু দিয়া আছে 3/4 দিয়া আছে আমাক উলিয়াব কৈছে cos a আৰু tan a আমি সদায় ত্ৰিকোণমিতি অনুপাত কলে বা ত্ৰিকোণমিতিৰ কথা কলে আমাক সদায় লাগে এটা সমকোণী ত্ৰিভুজ মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো এটা সমকোণী ত্ৰিভুজ ঠিক আছে এটা এটা মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো যত মানে ৰাইট এংগল ট্ৰায়াঙ্গল যত এটা কোণ কিমান হ'ব 90 ডিগ্ৰী এতিয়া ইয়াত কি কৈছে কাৰ ভ্যালু দিয়া আছে sin a ভ্যালু দিয়া আছে মানে এংগল উইথ ৰেসপেক্ট টু এংগল কি a মই আগৰ ভিডিওত কৈছিলো সদায় ত্ৰিকোণমিতি অনুপাত এটা কোণৰ সাপেক্ষে উলিওৱা হয় এই কোৱেশ্যনটোত কোনটো কোণ লৈছে a কোণৰ সাপেক্ষে a ধৰিলো মই এইটো কোণ লৈছো এইটোক a এইটো কোণ সাপেক্ষে লৈছো এইটো a আনগিটা কি হ'ব সমকোণী লৈছো b এইটো কিমান হ'ব c ঠিক আছে a কোণটো সাপেক্ষে এতিয়া এই কোণটো মানে জিডাল বাহুপদ আছে কোণডাল বাহুপদ আছে এই কোণটো 90 ডিগ্ৰী কোণটো জিডাল বাহুপদ আছে এডাল কি হ'ব বেস হ'ব মানে ভূমি হ'ব এডাল বাহুপদ আছে মানে এডাল কি হ'ব ভূমি ইংলিছত লিখিলে এডাল কি বুলি কয় বেস আৰু বি হয় দিন কয় ঠিক আছে আৰু তাৰ লগত জিডাল লম্ব ৰেখা মানে জিডাল 90 ডিগ্ৰী কে থাকে এডালক কয় উন্নতি মই আগৰ ভিডিওত কৈ থৈ আহিছো এডালক কয় উন্নতি ইয়াক ইংলিছত কয় পাৰপেন্ডিকুলাৰ পি হয় দিন কয় আৰু সমকোণটো বিপৰীতে থকা বাহুডালক কয় অতিভুজ মানে হাইপোটেনাস ইয়া কি আখৰনত কয় এই আখৰনত কয় ক্লিয়াৰ এতিয়া কোৱেশ্যনটো চোৱা কোৱেশ্যনটো দিয়া আছে ইংলিছত লিখিলে লিখা গিভেন sin a = 3/4 আমাক sin a ভ্যালু কিমান দিয়া আছে 3/4 আমি জানো কোনো এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ সাইনৰ অনুপাতটো কেনেকৈ উলিয়ায় sin মানে কি আছিল আগৰ ভিডিওত কৈ থৈছিল sin মানে কি আছিল উন্নতি বাই অতিভুজ মানে পারপেন্ডিকুলার বাই হাইপোটেনাস মানে কব গলে কি হ'ব p বাই s ঠিক আছে এতিয়া ত্ৰিভুজটো চোৱা abc ত্ৰিভুজত চোৱা abc ত্ৰিভুজৰ উন্নতি কোণডাল bc আৰু অতিভুজ কোণডাল ac তেনেহলে মই sin a জায়গাত কি লিখিব পাৰিম sin a জায়গাত কি লিখিব পাৰিম উন্নতি মানে bc বাই অতিভুজৰ জায়গাত কি লিখিব পাৰিম মানে হাইপোটেনাসৰ জায়গাত কি লিখিব পাৰিম ac ইকুৱেল কি লিখিব পাৰিম 3/4 ক্লিয়াৰ ইকুৱেল মই এটা সংখ্যা ধৰি লম হেতু হৈছে k ইকুৱেল যেহেতু এটো এটা অনুপাতত আছে ব্ৰেকেটত লিখিম ধৰা হোক ইংলিছত লিখিলে লিখিবা ব্ৰেকেটত লেট ঠিক আছে যত k এটা কি ধনাত্মক সংখ্যা k কি ধনাত্মক সংখ্যা এটা হলে ক্লিয়াৰ মই কি কৰিলো sin a জায়গাত কি লিখিলো sin মানে আমি জানো উন্নতি মানে bc লিখিলো বাই অতিভুজ মানে কি লিখিলো ac লিখিলো ইকুৱেল 3/4 সেম আছে ইকুৱেল কি বুলি ধৰিলো k বুলি ধৰিলো এতিয়া চোৱা আমি পাও ইংলিছত লিখিলে হ'ব we have ইংলিছত লিখিলে হ'ব we have আমি কি পাও চোৱা এটা তুলনা কেনে কৰিবা এতিয়া চোৱা bc লগত ওপৰটো চোৱা ওপৰত bc ইয়াত 3 আছে হয় না তেনেহলে bc ভ্যালু কিমান পাম 3 লগত k টো লগ লাগি যাব 3k হ'ব ঠিক আছে bc কিমান হ'ব 3k ঠিক তেনেকে ac ভ্যালু কিমান হ'ব ac তলত আছে 4 টো তলত আছে ac কিমান হ'ব তেনে 4k হ'ব তেন্তে মই bc কিমান পালো তেন্তে bc ভ্যালু কিমান পালো 3k আৰু ac ভ্যালু কিমান পালো ac পালো 4k এতিয়া মই কৈছিলো আগৰ ভিডিওত ত্ৰিকোণমিতি অনুপাত উলিয়াবলৈ বা ত্ৰিকোণমিতি অনুপাতৰ কথা পাতিবলৈ আমাৰ সদায় ত্ৰিভুজটোৰ যেটো ট্ৰায়াঙ্গল দিয়া থাকে ট্ৰায়াঙ্গলটো তিনডাল বাহু জানিব লাগে ইয়াত কেইডাল বাহু গম পালো এডাল গম পালো দুডাল গম পালো এতিয়া মই থাৰ্ডডাল উলিয়াই লব লাগিব কেনেকৈ উলিয়াম দুডাল বাহু দিয়া থাকিলে আনডাল বাহু উলিয়াবলৈ আমি সদায় ব্যৱহাৰ কৰিব পাৰো পাইথাগোৰাছৰ উপপাদ্য এতিয়া মই কি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে ইংলিছত লিখিলে হ'ব according to the Pythagoras theorem পাইথাগোৰাছৰ উপপাদ্য মতে according to Pythagoras theorem ধুনীয়াকৈ লিখিলে বা তোমালোকে ঠিক আছে পাইথাগোৰাছৰ উপপাদ্য মতে মই কি পাওঁ কি জানা পাইথাগোৰাছৰ উপপাদ্যটো কি কয় অতিভুজ স্কয়াৰ অতিভুজ মানে হাইপোটেনাস স্কয়াৰ ইয়াত অতিভুজ কোনডাল ac মানে ত্ৰিভুজটো সবতকৈ ডাঙৰ বাহুডালৰ কোনডাল ac হেডালৰ স্কয়াৰটো আনগিডালৰ যোগফল সমান হ'ব মানে আনগিডাল কি থাকিলে ab থাকিলে আৰু bc থাকিলে তোমালোকে খেলি মেলি পালে এনেকৈ মনত ৰাখিব পাৰা
মানে যিটো সমকোণী ত্ৰিভুজ দিয়া থাকিব তাৰ সবতকৈ দীঘল বাহুডাল চাবা দীঘল বাহুডাল ইয়াত কি দেখি আছো আমি AC তেনেহলে AC স্কয়াৰ কাৰ সমান হ'ব আনগিডালৰ স্কয়াৰ যোগফলৰ সমান মানে AB স্কয়াৰ প্লাস BC স্কয়াৰ এটা হলে ক্লিয়াৰ এতিয়া ভ্যালু বহুৱা AC ভ্যালু কিমান জানো 4k তাৰ ওপৰত কি আছে স্কয়াৰ মানে হোল স্কয়াৰ ইকুৱেল টু AB ভ্যালু কিমান জানো AB ভ্যালু মই নাজানো AB ভাগে থাকক স্কয়াৰ প্লাস BC ভ্যালু মই কিমান জানো 3k হোল স্কয়াৰ এটা হলে ক্লিয়াৰ এতিয়া চোৱা মই এটো কি কৰিম সমীকৰণটোক উল্টাই দিয়া মানে বাম পক্ষ সোঁপক্ষ কৰা আৰু সোঁপক্ষ বাম পক্ষ কৰা মানে লেফট হ্যান্ড সাইডক ৰাইট হ্যান্ড সাইড কৰা ৰাইট হ্যান্ড সাইডক লেফট হ্যান্ড সাইড কৰা মানে কি হৈ যাব তেতিয়া AB স্কয়াৰ প্লাস 3k স্কয়াৰ ইকুৱেল টু কি হ'ব 4k স্কয়াৰ হ'ব হয়নে নহয় এতিয়া চোৱা মই কি কৰিম মোক AB ভ্যালু লাগে মই AB স্কয়াৰ ৰাখিম বাকি দুইটো সাইডে লৈ যাম 4k স্কয়াৰ minus 3k স্কয়াৰ কাৰণ ইয়াত প্লাস আসলে এইটো সাইডে গুছি গলে কি হ'ব মাইনাস এতিয়া চোৱা AB স্কয়াৰ ইকুৱেল টু 4k স্কয়াৰ কৰিলে কিমান 4 4 গুণ 16 k স্কয়াৰ কৰিলে k স্কয়াৰ ক্লিয়াৰ মাইনাস 3k স্কয়াৰ কৰিলে কিমান 9 k স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ তেনেহলে ভ্যালু কিমান পাম মই AB স্কয়াৰ ইকুৱেল টু কিমান পাম 16k স্কয়াৰ minus 9k স্কয়াৰ 16টা k স্কয়াৰ পাই যদি তোমাৰ 9টা k স্কয়াৰ জায়গা থাকিব কিমান থাকিব 7k স্কয়াৰ এটা হলে ক্লিয়াৰ হল এতিয়া চোৱা মোক AB ভ্যালু লাগে AB ভ্যালু কেনেকৈ গম পাম AB স্কয়াৰ এটো সাইডে স্কয়াৰ আছে তেনেহলে এটো সাইডে গলে কি হৈ যাব ৰুট অভাৰ হৈ যাব কি হৈ যাব ৰুট অভাৰ এটো হ'ব হয় না নহয় হয় এতিয়া চোৱা দিস ইমপ্লাইজ দ্যাট AB ৰুট অভাৰ 7 মানে ৰুট অভাৰ 7 ঠিক আছে আৰু এতিয়া চোৱা ৰুট অভাৰ ভিতৰত k কেটা আছে দুটা আছে তেনেহলে বাহিৰলে উলালে কেটা ওলাব k এটা ওলাব তেনেহলে ৰুট অভাৰ 7 বাহিৰত কিমান হ'ব k হ'ব তেনেহলে মই AB ভ্যালু কিমান পালো গৈ AB ভ্যালু পালো মই ৰুট অভাৰ 7 k কেলে ৰুট অভাৰ 7 হ'ল ৰুট 7 এটাই আছে এখানে ৰুট অভাৰ 7 হৈ থাকিব কিন্তু ৰুট অভাৰ ভিতৰত k কেটা আছে দুটা আছে k স্কয়াৰ মানে কি k পূৰণ k মানে এটা k ওলাই আহিব এটাকে ওলাই আহিলে ৰুট অভাৰ ভিতৰত এই k2 ৰুট অভাৰ ভিতৰত বাহিৰত ৰুট অভাৰ বাহিৰত k2 আৰু ৰুট অভাৰ ভিতৰত কি 7 টো তেনেহলে মই AB ভ্যালুটো কিমান পালো ৰুট অভাৰ 7k পালো এতিয়া মোক যি কিটা অনুপাত উলিয়াব কৈছে এইকিটা উলিয়াব পাৰিম এতিয়া প্ৰথম অনুপাতটো কি উলিয়াব কৈছে চোৱা প্ৰথম অনুপাতটোত কৈছে cos A ভ্যালু উলিয়াব কৈছে এটাকে তাৰ পিছত লিখিবা এটাকে cos A এটা A কোণ সাপেক্ষে ভূমি এডাল মানে বেস এডাল উন্নতি এডাল অতিভুজ এডাল ঠিকই আছে cos A cos ভ্যালুটো কি আছিল ভূমি ইংলিশত লিখিলে লিখা ভূমি বাই অতিভুজ মানে বেস বাই হাইপোটেনাস ইকুৱেল টু ত্ৰিভুজটো চোৱা ভূমি কি ভূমি AB বাই অতিভুজ কি AC হয় না এটা দিস ইমপ্লাইজ দ্যাট AB ভ্যালু এটা কিমান পালা চোৱা AB ভ্যালু কোৱেশ্চনটোত কিমান পালা ৰুট অভাৰ 7k পালা AB ভ্যালু কিমান পালা ৰুট অভাৰ 7k মই AB জায়গাত কিমান লিখিম তেন্তে ৰুট অভাৰ 7k লিখিম ডিভাইডেড বাই AC জায়গাত কিমান লিখিবা AC জায়গাত জানো আমি AC জায়গাত ভ্যালু কিমান আছে 4k k ওপৰটো আছে k তলতো আছে k কেনসেল থাকিলে কি তেন্তে ৰুট অভাৰ 7/4 তেনেহলে মই cos A ভ্যালু কিমান পালো cos A ভ্যালু পালো ৰুট অভাৰ 7/4 মোক সেকেন্ডত কোৱেশ্চনটোত কৈছিলে tan A ভ্যালু উলিয়াবলৈ tan A আমি tan A অনুপাতটো কি আছিল tan A মানে আছিল উন্নতি বাই ভূমি মানে পারপেন্ডিকুলার বাই বেস মানে p বাই b উন্নতি বাই ভূমি উন্নতি কি আছে ত্রিভুজটো চোৱা উন্নতি আছে BC বাই ভূমি কি আছে ভূমি কি হয় AB This implies that BC জায়গাত কি লিখিব পাৰিবা BC ভ্যালু কিমান আছে BC ভ্যালু আছে 3k divided by AB ভ্যালু কিমান পালা AB ভ্যালু পালা √7k AB জায়গাত লিখিবা √7k এটা k টো ওপৰটো আছে তলটো আছে ক্যান্সেল গল থাকিলে কি তেন্তে 3/7 তেনেহলে এটো হৈছে tan A ভ্যালু তেনেহলে মোক আমাক উলিয়াব দিয়া কোৱেশ্চনটোৰ cos A ভ্যালু কিমান পালো √7/4 আৰু tan A ভ্যালু কিমান পালো 3/7 ক্লিয়াৰ এটা নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা নেক্সট 4 নম্বৰ কোৱেশ্চনটোত কৈছে দিয়া আছে 15 cot A = 8 তেন্তে sin A আৰু sec A উলিবা ইংলিশত কলে given 15 cot A = 8 find sin A and sec A আমাক cot A ভ্যালু দিয়া আছে 15 cot A ভ্যালু দিয়া আছে 8 আমাক বিচাৰিব কৈছে sin অনুপাত sec অনুপাত কোনটো কোণ সাপেক্ষে A কোণ সাপেক্ষে আমি তেনেহলে সদায় কি কৰিম ত্ৰিভুজটা প্ৰথম আঁকিলাম ৰাইট এংগল ট্ৰায়াঙ্গলটা আঁকিলাম সদায় এটো কৰিবাই
সমকোণী ত্ৰিভুজটা আঁকিলো য'ত এটা কোণ কিমান হ'ব 90 ডিগ্ৰী এতিয়া কোনটো কোণৰ সাপেক্ষে a কোণৰ সাপেক্ষে তেনেহ'লে মই এইটো a ল'ম এইটো যদি b এইটো কি ক্লিয়াৰ এতিয়া ইয়াত দিয়া আছে কি দিয়া আছে চোৱা ইংলিছত লিখিলে দেখা given 15 cot a is equal to 8 এইটো অলপ আগৰটো ধৰণৰ কোৱেশ্চনটো নিচিনাই চোৱাচোন বা আগৰটোত কি দিয়া আছিলে sin a is equal to 3/4 দিয়া আছিলে হয় না তাৰ পিছত আমাক সুধিছিলে cos a আৰু tan a উলিয়াবলে আমি ধুনিয়াকৈ উলিয়াব পাইছো কেলে পাইছিলো কাৰণ তাত এটা অনুপাত দিয়া আছিল হয় না অনুপাতটো কি দিয়া আছে sin a দিয়া আছে ইয়াতো চোৱাচোন ইয়াতো এটা অনুপাত দিয়া আছে নাই পৰীক্ষাভাৱে মানে ইনডাইৰেক্টলি এটা অনুপাতে দিয়া আছে কেনেকৈ দিয়া আছে এই অনুপাতটো কি cot a দিয়া আছে হয় না তেনেহলে আমি প্ৰথম কি উলিয়াব লাগিব cot a ভ্যালুটো উলিয়াব লাগিব cot a ইকুৱেল কিমান হ'ব cot a ইকুৱেল কিমান হ'ব cot a উলিয়াবলৈ 15 টো এপিনে পূৰণ হৈছে ইফালে গলে কি হৈ যাব হৰণ 15 8/15 হ'ব তেনেহলে মই cot a ভ্যালু পালো 8/15 ঠিক আছে এতিয়া মই কি কৰিম this implies that এতিয়া a কোণ সাপেক্ষে মই আগৰ কোৱেশ্চনটো নিচিনাকৈ a কোণ সাপেক্ষে তলৰডাল কি হ'ব b মানে ভূমি হ'ব তলৰডাল কি হ'ব ভূমি তাৰ লগত এডাল কি হ'ব 90 ডিগ্ৰীকে থকাডাল এডাল কি হ'ব উন্নতি মানে এডাল হ'ব s আৰু এডাল কি হ'ব অতিভুজ মানে এডাল হ'ব সৰি এডাল p হ'ব এডাল s উন্নতি মানে কি পাৰপেন্ডিকুলাৰ p আৰু অতিভুজ মানে কি s এতিয়া চা কট অনুপাতটো কি আছিল কট অনুপাতটো আছিল tan ন উল্টা tan মানে আছিল উন্নতি বাই ভূমি tan মানে কি আছিল উন্নতি বাই ভূমি তেনেহলে কট মানে কি হ'ব ভূমি বাই উন্নতি ভূমি এটা ত্ৰিভুজটোত ভূমি কি ভূমি হৈছে মানে বেস কোণডাল ab বাই উন্নতি কোণডাল উন্নতি হল bc মানে পাৰপেন্ডিকুলাৰ কি bc তেনেহলে মই কি লিখিলো ab বাই bc এটা হলে ক্লিয়াৰ ইকুৱেল টু কিমান লিখিম 8/15 আগৰ কোৱেশ্চনটো নিচা একে তাৰ পিছত কি কৈছিলো মই k ধৰি লৈছিলো ইয়াতো একে k ব্ৰেকেটৰ ভিতৰত লিখিম লেট মানে ধৰা হোক মই কি কৰিলো মোক দিয়া আছিল 15 cot a 8 মই প্ৰথম তাৰ পৰা cot a অনুপাতটো উলিয়াই ললো 8/15 পালো তাৰ পৰা কি কৰিলো cot ৰ জায়গাত এটো ৰিপ্লেস কৰিলো বাহু সাইড গিটা লিখিলো এটা কি কৰিম আমি পাও ইংলিছত লিখিলে হ'ব we have ab তুলনা কৰা এতিয়া কম্পেয়াৰ কৰা ab জায়গাত মই কি লিখিব পাৰিম ab ওপৰত আছে এটো 8 ab জায়গাত 8 লগত k টো লাগিব 8k কমা bc জায়গাত কি লিখিব পাৰিম bc জায়গাত লিখিব পাৰিম 15 লগত k টো লাগিব 15k ক্লিয়াৰ এতিয়া চোৱা ab ভ্যালু মই কিমান পালো তেন্তে ab এডালৰ ভ্যালু কিমান পালো 8k পালো হয় না 8k পালো bc ভ্যালু কিমান পালো মই bc ভ্যালু পালো 15k এতিয়া মই কোনডাল উলিয়াই লব লাগিব ac ডাল উলিয়াই লব লাগিব মই সদায় কৈ আছো ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰাৰ আগতে সদায় ত্ৰিভুজটো গুটে তিনডাল বাহু উলিয়াই লবা ইয়াত যেহেতু দুডাল দি আছে মই আনডাল উলিয়াই লম কি উপপাদ্য এপ্লাই কৰিম পাইথাগোৰাছৰ উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য অনুসৰি ইংলিছত লিখিলে হ'ব according to the Pythagoras theorem মতে কি হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে কি অতিভুজ স্কয়াৰ মানে ac স্কয়াৰ হাইপোটেনাস is অতিভুজ কি ac স্কয়াৰ মানে ডাঙৰডাল কোনডাল ac স্কয়াৰ ইকুৱেল কি হ'ব আনগিলাল কি ab স্কয়াৰ প্লাস bc স্কয়াৰ ক্লিয়াৰ দিস ইমপ্লাইজ that মই ac জায়গাত ac ভ্যালু জানো নি ac ভ্যালু মই নাজানো ac ভাগে থাকক ইকুৱেল টু ab ভ্যালু জানো নাই ab ভ্যালু জানো 8k তাৰপৰত কি হ'ব হোল স্কয়াৰ হ'ব প্লাস bc ভ্যালু জায়গাত কিমান লিখিম মই 15k তাৰপৰত হোল স্কয়াৰ ক্লিয়াৰ দিস ইমপ্লাইজ that ac স্কয়াৰ is equal to 8 স্কয়াৰ কৰিলে কিমান 8 গুণ 64 64 k স্কয়াৰ কৰিলে কিমান হ'ব k স্কয়াৰ হ'ব প্লাস 15 স্কয়াৰ কৰিলে কিমান 15 স্কয়াৰ কৰিলে 225 15 স্কয়াৰ কৰিলে কিমান 225 লগত k স্কয়াৰ কৰিলে k স্কয়াৰ হ'ব ঠিক আছে এটা দিস ইমপ্লাইজ that ac স্কয়াৰ ইয়াত আছে 64k স্কয়াৰ ইয়াত 225k স্কয়াৰ আৰু প্লাস কৰিব লাগে প্লাস কৰা 225 প্লাস 64 5 আছে ইয়া 9 8 289 কিমান পালো 289k স্কয়াৰ এতিয়া চোৱা কি কৰিব লাগে মই ac ভ্যালু উলিয়াব লাগে মই ac ভ্যালু কেনেকৈ উলিয়াব পাৰিম এটো ac লগত স্কয়াৰ আছে স্কয়াৰটো ইটো সাইডে গুছি গলে কি হৈ যাব √289k স্কয়াৰ এতিয়া মই 289 ক ভাঙিব পাৰিম নিশ্চয় 29 ৰ প্ৰথম 2 এ যাব নি 2 এ না যায় 3 এ যাব নি 3 এ না যায় তেনেহলে আমাক 289 কি হে যাব 13 এ যাব 13 কিবা যাব 13 বা যাব হয় না চাবা তোমালকে নিজে 13 পূৰণ কৰিলে কিমান পাম 3 3 গুণ 9
3 গুণ 3 3 গুণ 3 1 গুণ 1 সরি 13 বাৰ নহব 289 17 যাব চাগে মেবি 7 7 গুণ 49 কলে আছে 7 11 7 গুণ 7 1 গুণ 1 9 8 289 17 বাৰ যাব মানে মই AC ইকুৱেল কি লিখিব পাৰিম 289 ৰ জায়গাত মই কি লিখিব পাৰিম 17 পূৰণ 17 পূৰণ k স্কয়াৰ মানে k পূৰণ k this implies that AC ইকুৱেল কি হ'ব তোমালোকে জানা ৰুট অফ হাফ ভিতৰৰ পৰা বাহিৰলৈ ওলালে কি হ'ব দুটা পৰা এটা ওলাব ইয়াত 17 কেটা আছে দুটা আছে ওলালে কেটা ওলাব এটা ওলাব পূৰণ ইয়াত k কেটা আছে দুটা ওলালে কেটা ওলাব এটা ওলাব মানে AC ভ্যালু কিমান পালো মই AC ভ্যালু পালো 17 লগত k পূৰণ কৰিলে 17 k 17k AC ভ্যালু পালো 17k ঠিক আছে এটা তেনেহলে মই AC ভ্যালু কিমান পালো 17k পালো এতিয়া মোক কা ভ্যালু উলিয়াব কৈছে মোক উলিয়াব কৈছে sin a ভ্যালু sin a এটাকে sin a এই কোন সাপেক্ষে বস্তুবোৰ একে থাকিব এডাল ভূমি এডাল উন্নতি এডাল কি অতিভুজ এডাল b এডাল ap এডাল s sin ৰ অনুপাতটো কি আছিল উন্নতি বাই ভূমি উন্নতি বাই মানে পাৰপেন্ডিকুলাৰ বাই উন্নতি বাই অতিভুজ পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস উন্নতি জায়গাত মই এতিয়া কি লিখিব পাৰিম bc বাই অতিভুজৰ জায়গাত কি লিখিব পাৰিম ac ইকুৱেল টু bc ভ্যালু কিমান চোৱা bc ভ্যালু আছিল 15k বাই ac ভ্যালু কিমান পালা ac ভ্যালু এতিয়া উলিয়ালো ac ভ্যালু কিমান পালো 17k হয়নে ac ভ্যালু কিমান পালো 17k ই ওপৰটো কে আছে তলটো কে আছে কে কেনসেল থাকিলে কিমান 15 বাই 17 এটো ওলালে sin a ভ্যালু এবাৰ কা ভ্যালু উলিয়াম sec a sec অনুপাত মনত আছে নে sec টো মই কা উল্টা বুলি কৈছিলো আগৰ ভিডিঅ'ত sec টো কৈছিলো cos উল্টা cos মানে কি আছিল cos মানে আছিল ভূমি বাই অতিভুজ cos মানে কিমান আছিল ভূমি বাই অতিভুজ তোমালোকে এনেকৈ মনত ৰাখিবা ঠিক আছে sec টো কা উল্টা cos উল্টা cos a মানে আছিল ভূমি বাই অতিভুজ তেনেহলে sec মানে কি হ'ব উল্টাটো হলে অতিভুজ বাই কিমান হ'ব ভূমি ক্লিয়াৰ অতিভুজ কি ইয়াত ছবিটোৰ অতিভুজ কি AC বাই ভূমি কি ভূমি AB AC ভ্যালু কিমান পালো এতিয়া আমি উলিয়ালো 17k পালো বহাই দিয়া ডিভাইডেড বাই AB ভ্যালু কিমান পালো 8k দিয়া আছে কোৱেশ্চনটো চোৱা 8k AB ভ্যালু কিমান দিয়া আছে 8k ওপৰটো কে তলটো কে k কেনসেল থাকিলে কিমান 17/8 এই দুটাই হল আনসাৰ আমাক sin a ভ্যালু দিছে sin a ভ্যালু কিমান পালো 15/17 আৰু sec a ভ্যালু কিমান পালো sec a ভ্যালু পালো 17/8 ক্লিয়াৰ এটা নেক্সট কোৱেশ্চনটোত কি কৈছে সো নেক্সট কোৱেশ্চনটোত কৈছে দিয়া আছে sec θ = 13/12 এতিয়া আমাক কোনটো কোন সাপেক্ষে দিয়া আছে θ এটা গ্ৰীক লেটাৰ হয় এটো ইমান টেনচন লব লগা নাই আমাক যেটো কোন সাপেক্ষে লৈছে সেই কোনটো θ বুলি ধৰিছে ঠিক আছে যেটো কোন সাপেক্ষে লৈছে এটো θ বুলি ধৰিছে 13/12 আন ত্ৰিকোণমিতি অনুপাত বুলি লিয়াব কৈছে আমি জানো যে ত্ৰিকোণমিতি অনুপাত 6টা কেটা 6টা তাৰ ভিতৰত sec ভ্যালু দিয়া আছে sec θ কিমান দিয়া আছে 13/12 বাকি 5টা উলিয়াব কৈছে তাৰ কাৰণে আমি কি কৰিম সদায় এপ্ৰ'চটো একেই এটা সমকোণী ত্ৰিভুজ আঁকিম সমকোণী ত্ৰিভুজটোক নামাকৰণ কৰিম a b c এতিয়া আমাক কা ভ্যালু দিয়া আছে কোৱেশ্চনটো sec θ ভ্যালু দিয়া আছে কা ভ্যালু sec θ মানে এটা এংগল থিটাৰ সাপেক্ষে দিয়া আছে মই ধৰি লৈছো এইটো কোণকে থিটা বুলি ধৰি লৈছো কি কৈছো এইটো কোণ থিটা বুলি ধৰি লৈছো ঠিক আছে মানে তেনেহলে এইটো কোণ সাপেক্ষে উইথ ৰেসপেক্ট টু এইটো এংগল দিস এংগল এই এংগলটো সাপেক্ষে তলডাল কি হ'ব এডাল কি হ'ব ভূমি হ'ব মানে কি হ'ব b হ'ব এডাল কি হ'ব উন্নতি হ'ব মানে p হ'ব আৰু এডাল কি হ'ব অতিভুজ মানে কি হাইপোটেনাস মানে is ক্লিয়াৰ একে সবতে এপোস্টো একে দিয়া আছে লিখা sec θ মানে কি বা আলটিমেট sec a মানে a বুলি ধৰি ক'ব পাৰ মানে a কোণ সাপেক্ষে এটোকে θ বুলি নামকৰণ কৰি লৈছে sec θ = কিমান দিয়া আছে 13/12 দিয়া আছে sec θ এইটো কোণ সাপেক্ষে sec অনুপাতটো কি দিয়া আছে sec মানে কাৰ উল্টা cos উল্টা sec মানে কাৰ উল্টা cos অনুপাতটো কেনেকৈ লিখে ভূমি বাই অতিভুজ ভূমি বাই কি লিখে অতিভুজ তাক যদি উল্টা কৰি দিয়া উল্টা কৰিলে কি হ'ব অতিভুজ বাই ভূমি কি হ'ব অতিভুজ বাই ভূমি এতিয়া ছবিটো চা অতিভুজ কি AC অতিভুজ কি হয় AC হয় না AC মই অতিভুজৰ জায়গাত কি লিখিলো AC ডিভাইডেড বাই ভূমি কি ভূমি হল AB মানে থিটা এংগুলৰ সাপেক্ষে এই এংগুলটোৰ সাপেক্ষে
হাইপোটেনাস কি হাইপোটেনাস AC আৰু ভূমি কি মানে বেস কি AB AC বাই AB ইকুয়াল টু 13/12 ইকুয়াল টু কি ধৰিম K ধৰা হোক ইংলিছত লিখলে লিখিবা লেট আমি পাও তলৰ লাইনত কি হ'ব আমি পাও সেম এপ্ৰোচ we have AC value কিমান হ'ব তুলনা কৰা AC ইকুয়াল টু 13 লগত K টো লাগিব AB value কিমান হ'ব AB তলত আছে তলে তলে 12 লগত K টো লাগিব 12K তেনেহলে মই AC value পালে কিমান পালো 13K পালো AB value কিমান পালো AB value পালো 12K পালো হয়নে এতিয়া মই এডাল উলিয়াই ল'ব লাগিব আগে মই কৈছো ত্ৰিভুজটোত ত্ৰিকোণমিতি অনুপাত এপ্লাই কৰাৰ আগতে আমি গুটে তিনডাল বাহু উলিয়াই লম তেনেহলে কি কৰিম একৰ্ডিং টু দা পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছৰ উপপাদ্য মতে ইংলিছত লিখিবা একৰ্ডিং টু দা পাইথাগোৰাছ থিওৰেম কি পাম ডাঙৰ ত্ৰিভুজটো ডাঙৰ বাহুডাল কোনডাল AC মানে অতিভুজ AC স্কয়াৰ ইকুয়াল টু আনডাল বাহু AB স্কয়াৰ প্লাস আনডাল বাহু BC স্কয়াৰ ক্লিয়াৰ দিস ইমপ্লাইজ দ্যাট ভ্যালু বহাই দিয়া AC জেগাত মই কি লিখিব পাৰিম 13K লিখিব পাৰিম তাৰ ওপৰত কি আছে স্কয়াৰ আছে ইকুয়াল টু হডা স্কয়াৰ করতে এনেকে ব্ৰেকেট দি লবা নহলে ভুল হ'ব দেই ইকুয়াল টু AB জেগাত মই কিমান লিখিম 12K ব্ৰেকেট দিম তাৰ ওপৰত স্কয়াৰ আৰু মোক BC ভ্যালু জানো নি BC ভ্যালু নাজানো BC হৈ থাকিব BC স্কয়াৰ এতিয়া মই কৈছিলো না মোক BC ভ্যালু লাগে কিন্তু BC টো ইটো পক্ষত আছে মই কি কৰিম পক্ষকিটা উল্টাই দিম বাম পক্ষ সোঁ পক্ষ কৰিম সোঁ পক্ষত বাম পক্ষ কৰিম 12K হোল স্কয়াৰ প্লাস BC স্কয়াৰ ইকুয়াল টু 13K হোল স্কয়াৰ এটো চোৱা এতিয়া 12ক যদি স্কয়াৰ কৰা কিমান হ'ব বাং 144 লগত K স্কয়াৰ হ'বনে প্লাস B স্কয়াৰ এটা 13ক যদি স্কয়াৰ কৰা 13ক স্কয়াৰ কৰিলে কিমান হ'ব 169K স্কয়াৰ কৈ চাবা তোমালোকে মোৰ মুখতে আছে গানে মই কৈ দিছো মই 12ক স্কয়াৰ কৰিলে কিমান পোৱা যায় 144 আৰু 13ক স্কয়াৰ কৰিলে 169 এতিয়া মই BC কাৰণে মই কি কৰিম 144 টো এপিনে আছে BC কি 144 ইটো সাইডে পঠিয়াই দিম এফালে প্লাস হৈছে ইফালে গলে মাইনাস হৈ যাব 169K স্কয়াৰ minus 144K স্কয়াৰ এটা হলে ক্লিয়াৰ ঠিক আছে দিস ইমপ্লাইজ দ্যাট BC স্কয়াৰ ইকুয়াল কি হ'ব 169K স্কয়াৰ বা 144 মাইনাস কৰা 169 minus 144 9 পৰা 4 গলে 5 6 পৰা 4 গলে 2 25 169 পৰা 144 কিমান গলে কিমান হ'ব 25K স্কয়াৰ ঠিক আছে দিস ইমপ্লাইজ দ্যাট BC ভ্যালু কিমান হ'ব BC লগত স্কয়াৰ আছে স্কয়াৰ ইটো সাইডে গলে কি হৈ যায় ৰুট ওভাৰ হৈ যায় কি হৈ যায় ৰুট ওভাৰ 25K স্কয়াৰ এই আগত অনুযায়ী কি মই এটো কি লিখিব পাৰিম BC ইকুয়াল টু 25 জেগাত 5 পূৰণ 5 into K জেগাত K পূৰণ K this implies that BC is equal to 5 দুটা আছে উলালে এটা ওলাব 5 আৰু K দুটা আছে এটা ওলাব K তেনেহলে কিমান পালো BC is equal to 5K পালো ঠিক আছে 5 দুটা আছে তাৰ পৰা এটা ওলালে 5 আৰু K দুটা আছে তাৰ পৰা এটা ওলালে K তেনেহলে এই BC ভ্যালু পালো মই 5K লিখি লোৱা ছবিটো তেতিয়া চাবলৈ সহজ হ'ব তেনেহলে AB ভ্যালু দিয়া আছে 12K AC ভ্যালু দিয়া আছে 13K BC ভ্যালু কিমান দিয়া আছে 5K এতিয়া চোৱা কোৱেশ্চনটোত মোক কৈছিলে কি আন ত্ৰিকোণমিতি অনুপাতবোৰ আন ৰেশিঅ'বোৰ উলিয়াব কৈছিলে হয়নে আৰু কোৱেশ্চনটো ইংলিছত কি কৈছিলে গিভেন sec θ = 13/12 ক্যালকুলেট অল আদাৰ ত্ৰিকোণমিতিক ৰেশিঅ'ছ ছটা আছিল এটা দিয়া আছে বাকি পাঁচটা উলিয়াব লাগে পাঁচটা আৰম্ভ কৰি দিয়া কোপা আৰম্ভ হয় sin পৰা ষ্টাৰ্ট হয় প্ৰথম sin কি কৰিম থিটা sin θ = sin অনুপাত কি আছিল উন্নতি বাই অতিভুজ ইংলিছত হ'ব perpendicular by hypotenuse ইকুয়াল টু ছবিটো চোৱা উন্নতি কোনডাল উন্নতি BC by অতিভুজ কি অতিভুজ AC ভ্যালু বহুৱা BC ভ্যালু কিমান 5K মই ছবিটো মই ছবিটো ঠিকানে লিখি লৈছো ন চাবলৈ সহজ হৈছে আৰু AC জেগাত মই কিমান লিখিম 13K হয় না এটা K কেনসেল থাকিব কিমান 5/13 মই এটা অনুপাত কিমান পালো তেন্তে sin ৰ 5/13 এবাৰ কি হ'ব cos θ cos টো কি আছিল ভূমি বাই অতিভুজ মানে বেস বাই হাইপোটেনাস এখিনি মুখস্থ থাকিব লাগিব তোমালোকৰ আগৰ 1 নম্বৰ ভিডিও দেখিনি শিকাইছিলো মই যিসকলে নাচা চাই লোৱা cos θ = কি ভূমি বাই অতিভুজ ভূমি কি AB বাই অতিভুজ কি AC this implies that AB জেগাত মই কিমান লিখিম AB ভ্যালু কিমান 12K বাই অতিভুজৰ জেগাত কি লিখিম অতিভুজৰ লিখাৰ জেগাত লিখিম 13K ক্লিয়াৰ K কেনসেল পালো কিমান 12/13 পালো
তেনেহ'লে সাইন পালো কস পালো এবাৰ সাইন কস তাৰপৰা কি আহে সাইন কস tan আহে tan মানে কি আছিলে tan মানে আছিলে সাইনক কসে ডিভাইড কৰিলে যেটো পায় মানে সাইনক যদি কসে ডিভাইড কৰিটো অতিভুজ কেনসেল হ'ব গৈ থাকিব কি উন্নতি বাই ভূমি মানে tan অনুপাতটো কি আছিলে উন্নতি ডিভাইডেড বাই ভূমি উন্নতি কি ছবিটো চোৱা উন্নতি কি উন্নতি BC এংগুলটো একেটাই হৈছে থিটা এংগুল অপেক্ষে BC ডিভাইডেড বাই ভূমি কি ভূমি AB ভ্যালু বহুৱা BC ভ্যালু 5k হয় না আৰু AB ভ্যালু কিমান AB ভ্যালু 12k k কেনসেল থাকিলে কি 5/12 তাৰপা sin গল cos গল tan গল তাৰপা কি আহিব cot আহিব cot টো কা উল্টা কৈছিলো cot টো কৈছিলো মই tan উল্টা tan টো হৈছে উন্নতি বাই ভূমি cot কি হ'ব তেন্তে ভূমি বাই হয় এতিয়া সব ভূমি কি ভূমি AB বাই উন্নতি কি উন্নতি BC ভ্যালু বহাই দিয়া AB ভ্যালু কিমান 12k আৰু BC ভ্যালু কিমান 5k k কেনসেল 12/5 cot ভ্যালু হৈ গল sin গল cos গল tan গল cot গল এবাৰ উলিয়াব লাগে sec কিন্তু sec টো আমাক দিয়া আছিল sec কিমান দিয়া আছিল 13/12 তুমি এতিয়া আকৌ উলিয়ালো হেতুৱে পাবা কথাটো বুজি পাইছা না আকৌ উলিয়ালো হেতুৱে পাবা আমাক আনগিটা উলিয়াব গৈছিল তেনেহলে sec টো নুলিয়ালে হ'ব উলিয়ালে উলিয়া দিব পা একেটাই পাবা লাগে এবাৰ লাষ্টত কি উলিয়াম কসে উলিয়াম কেলে sec নুলিয়ালো কাৰণ sec টো দিয়া আছিল উলিয়ালে একেটাই পাবা তুমি যিমানটো দিয়া আছিল সিমানটো পাবা এতিয়া cosec টো কা উল্টা cosec টো sin উল্টা sin মানে আসলে উন্নতি বাই অতিভুজ cosec টো কি হ'ব অতিভুজ বাই উন্নতি ছবি চোৱা এতিয়া অতিভুজ কি AC বাই উন্নতি কি হ'ব BC দিস ইমপ্লাইজ দ্যাট কিমান হ'ব উন্নতি জায়গাত কিমান লিখিব পাৰিম উন্নতি জায়গাত লিখিব পাৰিম 13k বাই BC জায়গাত কি লিখিব পাৰিম BC জায়গাত লিখিব পাৰিম 12k সৰি মই AC জায়গাত কি লিখিব পাৰিম AC জায়গাত 13k ঠিক আছে আৰু উন্নতি জায়গাত কি লিখিম 5k সৰি 5k এটা k কেনসেল থাকিলে কিমান 13/5 এইটো হল cosec আমাক ত্ৰিকোণমিতি গুটেকিটা অনুপাত উলিয়াব কৈছিলে গুটেকিটা উলিয়ালো sin অফ ভ্যালু এটো cos tan cot আমি sec উলিয়ালো কাৰণ sec টো দিয়া আছিল এইটো cosec আজি ভিডিওটো মই ইমানতে এৰিছো যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ